Hello student, welcome to my class. আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ R2 ইউনিট। এতিয়া 1 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? অৰ্থাৎ এই যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটাক বৰ্গ কৰিলে এককৰ স্থানৰ অংকটো কি হ'ব সেইটো আমাক উলিয়াব দিছে। এতিয়া 1 নম্বৰ কুৱেশ্যনটো চোৱা, 1 নম্বৰৰ একটো চোৱা কি দিয়া আছে 272। এতিয়া চোৱা এই গোটেইটো যেতিয়া আমি বৰ্গ কৰিম তেতিয়া আমাৰ সময় আৰু প্ৰচেছ বহুত দীঘলীয়া হ'ব, বুজি পাইছা? গতিকে ইমান দীঘলীয়া প্ৰচেছ কৰিব দৰকাৰ নাই। লাষ্টৰ এটা অংক তোমালোকে বৰ্গ কৰিবা। এতিয়া 272 আমি কৰোঁ, 272ৰ 2টোক আমি স্কোয়াৰ কৰিম, অৰ্থাৎ 2 পূৰণ 2 কি পাম আমি 4 পাম। গতিকে 272ৰ এককৰ স্থানৰ অংকটো কি হ'ব 4 হ'ব, বুজি পাইছা? কেনেকৈ লিখিবা 272ৰ এককৰ স্থানৰ অংকটো হ'ব 4। এনেকৈ লিখিবা 272ৰ এককৰ স্থানৰ অংকটো হ'ব 4, বুজি পাইছা? এনেকৈ বাকীকেইটাও কৰিবা, বুজি পাইছা? এইটো চোৱা 79ক যদি 79ৰ 9ক যদি আমি স্কোয়াৰ কৰোঁ 9 × 9 কি হ'ব 81, অৰ্থাৎ কি পাম আমি 1 পাম। 79ৰ যদি আমি স্কোয়াৰ কৰোঁ অৰ্থাৎ বৰ্গ কৰোঁ পিছত এককৰ স্থানত কি পাম আমি 1 পাম, বুজি পাইছা? এনেকৈ তোমালোকে লিখি ল'বা, বুজি পাইছা? ঠিক বাকীকেইটা কৰিবা। 400ক আমি যদি স্কোয়াৰ কৰোঁ লাষ্টত কি পাম 0 পাম। আৰু 2637ৰ যদি আমি বৰ্গ কৰোঁ কি পাম 7 7 7 × 49, গতিকে কি পাম আমি 9 পাম লাষ্টত, বুজি পাইছা? এনেকৈ বাকীকেইটা তোমালোকে কৰি ল'বা, মই এটা বুজাই দিছোঁ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? ইয়াত যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি সেইটো আমাক উলিয়াব দিছে। এতিয়া এইটো কৰাৰ আগতে তোমালোকে এটা কথা মনত ৰাখিবা, কোনো এটা সংখ্যা যদি পূৰ্ণবৰ্গ হয় সেই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কি হ'ব, নাই 0ৰে নাইবা 1 নাইবা 4 নাইবা 5 নাইবা 6 নাইবা 9ৰে শেষ হ'ব, বুজি পাইছা? কোনো এটা সংখ্যাৰ যদি শেষত 0 নাইবা 1 নাইবা 4 5 6 9 এই অংককেইটা যদি থাকে তেনেহ'লে সেই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতিয়া 1 নম্বৰ কুৱেশ্যনত কি দিছে, 2 নম্বৰ একত কি দিছে 1057 ক'ত 1057। এতিয়া ইয়াত চোৱা ইয়াত 7 আছেনে, 7 ইয়াত আছেনে নাই, গতিকে এইটো সংখ্যা কি হ'ব পূৰ্ণবৰ্গ নহয়। ঠিক একেদৰে গোটেইকেইটা মিলাই চোৱা, ইয়াত যিকেইটা অংক দিয়া আছে সেই অংককেইটা এই সংখ্যাকেইটাত নাই, শেষৰ অংকটোত নাই, বুজি পাইছা? গতিকে সেইটো কাৰণতে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয়, বুজি পাইছা? এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ আহা, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? 1 নম্বৰ কুৱেশ্যনটো কৰোঁ আহা, 19 বৰ্গ মানে কি স্কোয়াৰ। এতিয়া ছাইডত পূৰণ কৰি লওঁ 1919 9 9 × 81 81ৰ 1 হাতত 8 9 17 9 × 9 আৰু 8 17 1 9 × 9 1 1 1 1 14 15 16 6 হাতৰ 1 2 3 361 বুজি পাইছা? 19ৰ বৰ্গ অৰ্থাৎ 19ৰ বৰ্গ কিমান হ'ব 361। এতেকে বাকীকেইটা তোমালোকে নিজে নিজে কৰিবা, বুজি পাইছা? মই সহজ কাৰণে মই এটা কৰিছোঁ, টান থাকিলে মই গোটেইকেইটা কৰি দিলোঁহেঁতেন, বুজি পাইছা? 4 নম্বৰ কুৱেশ্যনটো চোৱা, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ইয়াত কি কৈছে, মৌলিক উৎপাদক বিশ্লেষণ কৰি বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা।
এইটো প্ৰথমটো কুৱেশ্যন লোৱা 4ৰ 1 1764 এক আমি কেনেকৈ চুটি হৰণ কৰিম 1764 বুজি পাইছা এতিয়া চোৱা লাষ্টত যুগ্ম সংখ্যা আছে গতিকে আমি 2 ৰে ষ্টাৰ্ট কৰিম 2 1ত নাযায় 17 17ত কিমান বাৰ যাব 2 8 গুণ 16 1 1 16 হ'ল 2 8 গুণ 16 পিছত 4 আছে 2 2 গুণ 4 আকৌ যুগ্ম সংখ্যা আছে আকৌ 2 ৰে কৰিম আমি 4 2 4 গুণ 8 2 8ক 4 বাৰ 2 2ক 1 বাৰ এতিয়া 4 এতিয়াতো যুগ্ম সংখ্যা নাই লাষ্টত এতিয়া 3 ৰে যায় নে নাযায় এইটো কেনেকৈ চেক কৰিম এই সংখ্যাকেইটা যোগ কৰি দিম 4 8 9 যেতিয়া 9টো 3 ৰে যায় তেতিয়াহ'লে এই সংখ্যাটোক 3 ৰে যাব 3 ৰে 4ত যাব 1 বাৰ পিছত 1 থাকিব 14 3 4 গুণ 12 2 থাকিব 21 3 7 গুণ 21 এতিয়া আকৌ 3 ৰে কৰিম 3 ৰে 14ত যাব 4 বাৰ আৰু 2 থাকিব 27 3 9 গুণ 27 বুজি পাইছা এতিয়া আকৌ 3 ৰে কৰিম 7ৰে কৰি দিওঁ 7 গুণ 49 বুজি পাইছা গতিকে এইটো এটা যোৰা এইটো এটা যোৰা এইটো এটা যোৰা এই যোৰকেইটা ল'ম এতিয়া যেহেতু আমাক কি কৈছে বৰ্গমূল উলিয়াব কৈছে সেইকাৰণে বৰ্গমূল সংখ্যাটো চিনটো দিব লাগিব বৰ্গমূল চিনটো ইংলিছত কি কয় ৰুট অভাৰ বুলি কয় এতিয়া যোৰকেইটাৰ ভিতৰত লিখিম দুই পূৰণ 2ক আমি স্কোৱাৰ বুলি লিখিব পাৰোঁ 3 স্কোৱাৰ ইনটু 7 স্কোৱাৰ এতেকে স্কোৱাৰকেইটা ছেমেই আছে তেতিয়াহ'লে আমি একেলগে লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 7 এইটো স্কোৱাৰ এটাতে দি দিছোঁ বুজি পাইছা এতিয়া স্কোৱাৰ আৰু এইটো ৰুট অভাৰ কাটি দিওঁ কিমান হ'ব 2 3 গুণ 6 6 7 6 গুণ 42 42 অৰ্থাৎ 1764ৰ বৰ্গমূল কি হ'ব 42 এতিয়া 42 যদি আমি 42 পূৰণ কৰোঁ দুইবাৰ পূৰণ কৰোঁ কি পাম আমি 1764 পাম বুজি পাইছা এনেকৈ বাকীকেইটাও কৰিব পাৰি বা বাকীকেইটা তোমালোকে নিজে কৰিবা এইটো মই এটা কৰি দিছোঁ আৰু বাকীকেইটা তোমালোক নিজে কৰিবা বুজি পাইছা এতিয়া 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এতিয়া কুৱেশ্যনটো কৰাৰ আগতে আমি সংখ্যাকেইটাৰ কি উলিয়াব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব এতিয়া 5 নম্বৰৰ একত কি দিছে 1525 5ৰ একত কি দিছে 1525 এতিয়া 1525ৰ আগতে মৌলিক উৎপাদক উলিয়াই লওঁ আমি 1525 এতিয়া লাষ্টত যিহেতু 5 আছে এতিয়া 5ৰে হৰণ কৰোঁ আমি 5 15 তিনিবাৰ এতিয়া 2তো নাযায় এতিয়া 2টা ল'ব গ'লে 2টা ল'বৰ আগতে মাজত কি দিব লাগিব 0 দিব লাগিব 25ত কিমান বাৰ যাব 5 বাৰ যাব 305 আকৌ 5ৰে 5 30ত 6 বাৰ আৰু 5ত 1 বাৰ এতিয়া 61ত নাযায় কাৰণ 61 এটা কি মৌলিক সংখ্যা এতেকে 1525 ইকুৱেল এইটো 5 স্কোৱাৰ ইনটু 61 এতেকে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ 61 এইটো জোৰ হিচাপে থকা নাই অকলশৰীয়া আছে 61 আৰু এটা হ'লে তেতিয়াহ'লে এইটো সংখ্যা কি হ'ব পূৰ্ণবৰ্গ হ'ব বুজি পাইছা এতেকে আমি কি লিখিব পাৰোঁ 1525ক 61ৰে পূৰণ কৰিব লাগিব বুজি পাইছা এনেকৈ বাকীকেইটা তোমালোকে কৰিবা ইয়াত কি কৈছে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব কি সংখ্যাৰে পূৰণ কৰিব লাগিব 61ৰে পূৰণ কৰিব লাগিব এনেকৈ বাকীকেইটা তোমালোকে নিজে কৰিবা বুজি পাইছা